Hello everyone, ভালনে সকলোৰে? So আজি আমি ADRE Grade 4 Revision Series Part 4 যিটো ডিসকাস কৰিবলৈ ওলাইছো World Geography বিশ্বৰ ভূগোলৰ আজি আমি ডিসকাস কৰিম সাউথ আমেৰিকা। So ইয়াৰ আগতে আমি তিনটা পাৰ্ট ডিসকাস কৰিছো এছিয়া মহাদেশৰ ওপৰত কৰিলো আফ্ৰিকা মহাদেশৰ ওপৰত কৰিলো দেন নৰ্থ আমেৰিকাৰ ওপৰত আমি ডিসকাস কৰা হল। সো এই তিনটা পাৰ্ট একচুয়ালি এটা প্লেলিষ্ট বনাই মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে প্লিজ সেই পাৰ্ট কিটা চাই যাব বহুতখিনি কথাই আপোনালোকৰ শিকা হ'ব। সো এই সিৰিজটোত আমি একচুয়ালি মেইন যিখিনি প্ৰশ্ন সচৰাচৰ সুধি থকা হৈছে এডিআৰই এতিয়ালৈকে গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী আৰু গ্ৰেজুৱেচনৰ পৰীক্ষা হৈ গ'ল। সো যেহেতু ওয়ার্ল্ড জিওগ্রাফিৰ ওপৰত বহুতখিনি কথাই সোধা গৈছে সো এনেকুৱাকৈ প্ৰস্তুত কৰা হৈছে যে আপোনালোকে এই ভিডিঅ'টো যদি চাইও লয় আপোনালোকৰ যথেষ্ট লাভ হ'ব মাৰ্কস কেৰি কৰিবৰ কাৰণে বিকজ ওয়ার্ল্ড জিওগ্ৰাফি এটা এনেকুৱা পাৰ্ট হয় যিটো আমি এটা মোটিভেশন নাপাওঁ বা বহুত এটা সোর্স পোৱা নাযায় যে ক'ৰ পৰা পঢ়িম কিনো পঢ়িম বুজি পোৱা নাযায়। সো সেই হিচাপতে এই সিৰিজটো প্ৰস্তুত কৰা হৈছে আপোনালোকৰ সহযোগিতা পালে আমাৰ ডেফিনেটলি বহুত ভাল লাগিব। সো আজি আমি সাউথ আমেৰিকা ডিসকাস কৰাৰ আগতে অকমান জানি লওঁচোন যে আমাৰ পৃথিৱীৰ মহাদেশবিলাকনো কেনেকে আছে। সো অলৰেডি আমি যেহেতু দেখিলে আপোনালোকে এছিয়াৰ বিষয়ে ডিসকাস কৰা হৈ গ'ল এই বেঙুনীয়া কালাৰটো আপোনালোকে দেখিছে গোটেইখিনি এছিয়া মহাদেশৰ অন্তৰ্গত পৰে টোটেল 48খন দেশ এছিয়া মহাদেশৰ অন্তৰ্গত হৈ আছে। দেন তাৰপিছত আমি ডিসকাস কৰিলো আফ্ৰিকাৰ বিষয়ে ডিটেইলছত আফ্ৰিকাত টোটেল 54খন দেশ আছে আমি ডিটেইলছত ডিসকাস কৰা হল ভিডিঅ' কিটা আপোনালোকে চাই ল'ব। তাৰপিছত আমি ডিসকাস কৰিলো নৰ্থ আমেৰিকা মানে উত্তৰ আমেৰিকাৰ বিষয়ে ডিটেইলছত আমি ডিসকাস কৰা হৈ গ'ল গোটেইখিনি কথা। সো আজি আমি ডিসকাস কৰিম সাউথ আমেৰিকা এই যেটো গ্ৰীন কালাৰ দেখা পাইছে আপুনি এইখিনি বিষয়ে ডিসকাস কৰিম আৰু ইয়াৰ পিছত আমি ইউৰোপ আৰু অষ্ট্ৰেলিয়াৰ বিষয়ে ডিসকাস কৰিম। সো আজি আমি সাউথ আমেৰিকাৰ বিষয়ে ডিসকাস কৰাৰ আগতে এটা কথা কৈ দিওঁ প্ৰায় সচৰাচৰ বহুত আমাৰ বন্ধুসকলক কনফিউজন হয় আমেৰিকা মানেতো এখন দেশ হয় সো এইবোৰ নৰ্থ আমেৰিকা সাউথ আমেৰিকা কি হয় একচুয়ালি। সো একচুয়ালি আমেৰিকা সঁচা কথা যে আমেৰিকা এখন দেশ হয় কিন্তু উত্তৰ আমেৰিকা বুলি যদি ক'বলৈ যায় বা নৰ্থ আমেৰিকা বুলি যদি ক'বলৈ যায় এই উত্তৰ আমেৰিকা বা নৰ্থ আমেৰিকা হৈছে এখন মহাদেশ আৰু আমেৰিকা দেশখন এই নৰ্থ আমেৰিকাৰ এখন পাৰ্ট হয় এখন দেশ হয় কিন্তু আমেৰিকা বুলি ক'বলৈ গ'লে আমেৰিকা এখন দেশ হয় আৰু নৰ্থ আমেৰিকা বা সাউথ আমেৰিকা মহাদেশ হয়। সো ইয়াৰে আজি আমি সাউথ আমেৰিকা সো আপোনাক যদি কোনোবাই কয় যে আমেৰিকা এখন দেশ হ'ব আৰু আমেৰিকা দেশখন আছে নৰ্থ আমেৰিকাত বা উত্তৰ আমেৰিকাত আৰু আমি যদি দক্ষিণ আমেৰিকা বা সাউথ আমেৰিকা কওঁ সেইখন এখন মহাদেশ হয়। সো আপোনালোকে ডেফিনেটলি দেখিবলৈ পাইছে ওয়াৰ্ল্ড মেপখন চোৱাটো খুবেই প্ৰয়োজন হয় আমি জানিব লাগে যে কোনখন মহাদেশনো ক'ত আছে ভৌগোলিক স্থিতিটো কি ইকুৱেটৰ দেখিবলৈ পাইছে আপোনালোকে ইকুৱেটৰডাল যেটো সাউথ আমেৰিকাৰ মাজেৰে দেন আফ্ৰিকাৰ মাজেৰে গৈ পেলাই আমাৰ যিখিনি সাউথ ইষ্ট এছিয়াৰ দেশসমূহৰ মাজেদি গৈছে দেন টপিক অফ কেঞ্চাৰ যেটো কৰ্কট ক্ৰান্তি বুলি কয় দেখিবলৈ পাইছে এই কৰ্কট ক্ৰান্তি আপোনাৰ মেক্সিকোৰ মাজেদি গৈ পেলাই আফ্ৰিকাৰ মাজেদি গৈ পেলাই আমাৰ ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেদি গৈছে। ঠিক তেনেকৈ টপিক অফ কেপ্ৰিকন যদি চাবলৈ যায় এই টপিক অফ কেপ্ৰিকন এই পিডালো আপোনাৰ সাউথ আমেৰিকাৰ মাজেৰে গৈছে আফ্ৰিকাৰ মাজেৰে গৈ পেলাই অষ্ট্ৰেলিয়াই হৈ পেলাই গৈছে। সো এইখিনি জানিব লাগে অকমান। সো আফ্ৰিকা মহাদেশ এখন একমাত্ৰ মহাদেশ যাৰ মাজেদি বিষুৱ ৰেখা যেটো টপিক অফ কেঞ্চাৰ আৰু টপিক অফ কেপ্ৰিকন তিনিওডাল ৰেখাই পাৰ হৈ গৈছে এই কথাটো মই ডিসকাস কৰা হৈ গৈছিলে। সো আজি আমি সাউথ আমেৰিকাৰ বিষয়ে অকমান জুম কৰি মেপখন চাবলৈ যাওঁ। সো এইখন হৈছে সাউথ আমেৰিকাৰ মেপ। সো এটা কথা মই ক'বলৈ যাওঁ যে যেতিয়াই আপুনি কোনো এখন মেপ চাব মহাদেশ এখনৰ অলৰেডি মই যেহেতু পিকচাৰ শ্বেয়াৰ কৰিছোঁ ষ্টাডি কৰিছোঁ ভালকৈ ষ্টাডি কৰিব ওচৰে পাজৰেনো কি সাগৰ আছে বা মহাসাগৰ আছে যেনেকৈ সাউথ আমেৰিকাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ সাউথ পেচিফিক অ'চেন মানে দক্ষিণ প্ৰশান্ত মহাসাগৰ তাৰমানে প্ৰশান্ত মহাসাগৰখনৰ যদি আপুনি দুটা ভাগ কৰে এইখিনি গোটেইখিনি প্ৰশান্ত মহাসাগৰ কিন্তু এইখিনি হ'ব উত্তৰ আমেৰিকাৰ পিনে যেটো উত্তৰ প্ৰশান্ত মহাসাগৰ মানে নৰ্থ পেচিফিক অ'চেন আৰু সাউথৰ পিনে সাউথ পেচিফিক অ'চেন তেনেকৈ এটলান্টিক অ'চেনৰ যদি চাবলৈ যায় উত্তৰ পিনে যেটো হ'ব উত্তৰ এটলান্টিক অ'চেন আৰু দক্ষিণ পিনে যেটো হ'ব বিষুৱ ৰেখাৰ দক্ষিণে সেইখিনি হ'ব দক্ষিণ এটলান্টিক অ'চেন বা সাউথ এটলান্টিক অ'চেন। সো এইখিনিত কনফিউজ হ'ব নালাগে। সো ইয়াতে এটা কনচেপ্ট আহে যে লেণ্ডলক কাণ্ট্ৰি তাৰমানে সেইখন দেশ যিখন দেশ সাগৰৰ লগত কানেক্টেড হৈ থকা নাই এছিয়াটো আছে তেনেকুৱা আফ্ৰিকাটো আছে ইউৰোপ প্ৰায়ভাগ মহাদেশতে লেণ্ডলক কাণ্ট্ৰি থাকে। সো লেণ্ডলক কাণ্ট্ৰি মানে সেইখন দেশৰ লগত সাগৰৰ কোনো সম্পৰ্ক নাই। এতিয়া সম্পৰ্ক নাথাকিলে কি হয় যে সেইখন দেশত কোনো বন্দৰগাহ বা পোৰ্ট নাথাকিব। সো যিকোনো দেশৰ পৰা যদি আহিবলৈ হয় ডাঙৰ ডাঙৰ জাহাজ
অন্য এখন দেশৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হয় সো এনেকৈ বুজিব পাৰে যে আমাৰ এছিয়া মহাদেশত যদি ক'বলৈ যায় নেপাল হৈছে এখন লেণ্ডলক কাণ্ট্ৰি মানে সাগৰৰ লগত কোনো কানেক্টেড নাই তেনেকৈ সাউথ আমেৰিকাৰ বলিভিয়া এই দেশকেইখন দেখিবলৈ পাইছে পাৰাগুৱে এইবিলাক দেশ হৈছে দুখন দেশে আছে সাগৰৰ লগত কোনো কানেকশ্যন নাই বাকী দেখিবলৈ পাইছে আপোনালোকে ব্ৰাজিল সো এটা কথা মই ক'বলৈ যাওঁ যিসকল আমাৰ বন্ধুৰ ফুটবলৰ লগত এটা আৱেগ জড়িত হৈ আছে তেওঁলোকে সাউথ আমেৰিকাক সকলোৱে চিনি পায় স্পেচিয়েলি ব্ৰাজিল কওক আৰ্জেণ্টিনা কওক উৰুগুৱে কওক চিলে কওক পাৰাগুৱে এইবিলাক দেশ ফুটবলৰ কাৰণেই গোটেই বিশ্ব প্ৰসিদ্ধ তেওঁলোকে নিশ্চয় নাম শুনিবলৈ পাইছে যে আৰ্জেণ্টিনাই ৱৰ্ল্ড কাপ ফুটবল 2022 যিটো জিকিছিলে দেন 2024 কোপা আমেৰিকাও আৰ্জেণ্টিনাই জিকিছিলে সো ফুটবলৰ লগত দক্ষিণ আমেৰিকাৰ যথেষ্ট এটা সম্পৰ্ক আছে সো ফুটবলৰ বাহিৰেও দক্ষিণ আমেৰিকাৰ কিছু পৰিচয় আছে যিটো ভৌগোলিকভাৱে আজি আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ সৰু প্ৰশ্ন এটা সুধিব পাৰে আপোনালোকৰ আগতে যিহেতু সোধা হৈছে যে দক্ষিণ আমেৰিকাৰ মহাদেশৰ একেবাৰে উত্তৰলৈ থকা দেশ কোনখন হ'ব সেইখন হ'ব কলম্বিয়া দেশ মনত ৰাখিব এটা কথা এইখিনিত কনফিউজন নহ'ব আমেৰিকা যুক্তৰাষ্ট্ৰটোক যিটো ডিষ্ট্ৰিক্ট অফ কলম্বিয়া বুলি কোৱা হয় ৱাশ্বিংটন DC কিন্তু কলম্বিয়া এখন দেশ হয় এইখিনিৰ লগত আপোনালোকে কনফিউজন নহ'ব কলম্বিয়া দেশখন আছে দক্ষিণ আমেৰিকাত আৰু যদি চাবলৈ যায় দক্ষিণ আমেৰিকাৰ একেবাৰে দক্ষিণলৈ যিখন দেশ আছে সেইখন আছে চিলি নকয় চিলে বুলি কয় সৰু সৰু বস্তুবিলাক জানিব লাগে যেনেকৈ এইফালে ভেনিজুৱেলা জেনেৰেলি এটা সময়ত মিছ ৱৰ্ল্ডৰ ক্ষেত্ৰত ভেনিজুৱেলাৰ সুন্দৰীসকলৰ এটা প্ৰভাৱ দেখিবলৈ পোৱা গৈছিলে দেন ওচৰতে গায়ানা আছে দেন চাৰিনেম ফ্ৰেঞ্চ গায়ানা চ' ফ্ৰেঞ্চ গায়ানাৰ একচুৱেলি এটা খুব ভৌগোলিক ইম্পৰ্টেঞ্চ আছে জিঅ'গ্ৰাফিকেল ইম্পৰ্টেঞ্চ যে যিমানবোৰ ইউৰোপিয়ান দেশ আছে বা আমেৰিকা এই ফ্ৰেঞ্চ গায়ানাৰ পৰাই তেওঁলোকে নিজৰ ছেটেলাইট বা উপগ্ৰহবিলাক নিক্ষেপ কৰে ইয়াৰ এটা কাৰণ হৈছে যে ছেটেলাইট বা উপগ্ৰহ যেতিয়া নিক্ষেপ কৰা হয় বিষুৱ ৰেখাৰ যিমান ওচৰৰ পৰা নিক্ষেপ কৰিব পাৰি সিমানেই সহজতে সেইটো নিক্ষেপ কৰিবলৈ সুবিধা হয় প্ৰজেক্ট কৰিবলৈ সুবিধা হয় মনত ৰাখিব এই ফ্ৰেঞ্চ গায়ানা যিহেতু নামটোৰ পৰা গম পাইছে ফ্ৰেঞ্চ ইয়াৰ আজিও শাসনটো ফ্ৰান্স গভৰ্ণমেণ্টে নিজৰ আণ্ডাৰত ৰাখিছে চ' তললৈ যদি দেখিবলৈ পাইছে আপোনালোকে এখন সৰু আইলেণ্ড ইয়াক ফকলেণ্ড আইলেণ্ড বুলি কোৱা হয় আৰ্জেণ্টিনাৰ পৰা পূবলে ফকলেণ্ড আইলেণ্ড এই ফকলেণ্ড আইলেণ্ডখনো দেখিবলৈ পাব আপোনালোকে UK মানে ব্ৰিটিছ সাম্ৰাজ্যৰ আণ্ডাৰত আজিও আছে চ' যিহেতু আৰ্জেণ্টিনাৰ ওচৰত হয় আৰ্জেণ্টিনাই ক্লেইম কৰে যে এই যিটো দ্বীপটো আমাৰ হ'ব লাগে কিন্তু ব্ৰিটিছেও এৰি দিয়া নাই অকণমান বিবাদ আৰ্জেণ্টিনা আৰু ব্ৰিটেইনৰ মাজত এই যিটো আইলেণ্ড লৈ পেলাই চলি থকা যায় সৰু সৰু ইনফৰমেশ্যন আমি মেপখন চাইও ষ্টাডি কৰিব পাৰোঁ আহকচোন কিছুমান তথ্য জানি লওঁ যে দক্ষিণ আমেৰিকাত সৰ্বমুঠ দেশ যদি কোৱা যায় আপোনালোকে যিহেতু জানে যে 12খন দেশ আৰু মনত থাকিব দক্ষিণ আমেৰিকা সাউথ আমেৰিকা পৃথিৱীৰ 4 নম্বৰ আটাইতকৈ ডাঙৰ দেশ হয় আটাইতকৈ ডাঙৰ দেশ হ'ব এছিয়া দেন আফ্ৰিকা দেন নৰ্থ আমেৰিকা অলৰেডি আমি ডিছকাছ কৰিলোঁ দেন সাউথ আমেৰিকা বা দক্ষিণ আমেৰিকা 4 নম্বৰ ডাঙৰ মহাদেশ হয় ইয়াত টোটেল দেশৰ সংখ্যা আছে 12খন আটাইতকৈ ডাঙৰ দেশ আমি অলৰেডি ডিছকাছ কৰিলোঁ ব্ৰাজিল হয় আমাজন নদী মনত ৰাখিব ইয়াত এমাজন ফ্লিপকাৰ্ট আমি যিটো শ্বপিং ছাইটৰ কথা কোৱা নাই আমাজন এখন নদীৰ নাম হয় আৰু এই নদীখন হৈছে দক্ষিণ আমেৰিকাৰ আটাইতকৈ দীঘল নদী এইখিনিতে এটা কথা কৈ লওঁ অলৰেডি মই ডিছকাছ কৰিছিলোঁ আফ্ৰিকাত যিখন নদী আছে নীল নদী এই নীল নদীখন হৈছে পৃথিৱীৰ আটাইতকৈ লংগেষ্ট মানে আটাইতকৈ দীঘল নদী পৃথিৱীৰ আৰু আমাজন নদীখন পৃথিৱীৰ আটাইতকৈ লাৰ্জেষ্ট নদী হয় মানে বৃহত্তম নদী বুলি যদি কোৱা হয় আমাজন আৰু আমাজন পৃথিৱীৰ দ্বিতীয় দীৰ্ঘতম নদী হয় মানে দ্বিতীয় ছেকেণ্ড লংগেষ্ট ৰিভাৰ বুলি যদি কোৱা হয় সেয়া হ'ব আমাজন আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী বুলি যদি কোৱা হয় তেতিয়া আমাজন হ'ব চ' এইখিনি কথা জানিব লাগিব আমাজন যিখন নদী সেইখন দক্ষিণ আমেৰিকাত আছে ইয়াৰ লেংথ আছে 6,400 কিলোমিটাৰ 8খন দেশৰ মাজেৰে এই নদীখন পাৰ হৈ গৈছে হায়েষ্ট পিক মানে সৰ্বোচ্চ শৃংগ যদি দক্ষিণ আমেৰিকা কোৱা যায় মাউণ্ট একনাগুৱা এইটো চিলি আৰু আৰ্জেণ্টিনাৰ মাজত আছে আৰু দীৰ্ঘতম পৰ্বতমালা বুলি যদি কোৱা যায় এণ্ডিজ পৰ্বতমালা চ' এণ্ডিজ পৰ্বতমালা আপোনালোকে লেংথটোৱে দেখিবলৈ পাইছে 8,900 কিলোমিটাৰ প্ৰায় 9,000 কিলোমিটাৰ পৃথিৱীৰ আটাইতকৈ দীঘল আমি ডিছকাছ কৰিম এণ্ডিজ পৰ্বতমালা কেনেকুৱা পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা হৈছে এণ্ডিজ পৰ্বতমালা আৰু যদি এণ্ডিজ পৰ্বতমালা দ্বিতীয় টলেষ্ট ছেকেণ্ড টলেষ্ট হয় টলেষ্ট পৰ্বতমালা হিমালয় পৰ্বতমালা হয় কিন্তু দীঘল পৰ্বতমালা যদি সোধা হয় পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা
সেয়া হৈছে এণ্ডিজ পৰ্বতমালা আৰু এণ্ডিজ পৰ্বতমালা টোটেল 7খন দেশৰ মাজেৰে পাৰ হৈ গৈছে পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা এণ্ডিজ পৰ্বতমালা দক্ষিণ আমেৰিকাত আছে নেক্সট যদি আমি ক'বলৈ যাওঁ চাউদাৰ্ণ মোষ্ট পইণ্ট অলৰেডি আমি ক'লোঁ যে চিলি যিখন দেশ আছে আটাইতকৈ দক্ষিণলৈকে আছে এই যিটো সাউথ আমেৰিকাৰ আটাইতকৈ দক্ষিণতম যিটো পইণ্ট এইটো কোৱা হয় কেপ হৰ্ণ আটাইতকৈ দক্ষিণ এই কেপ হৰ্ণটো আছে চিলিত আটাইতকৈ বিগেষ্ট মৰুভূমি যদি কোৱা হয় ডাঙৰ মৰুভূমি সেইটো হৈছে পেটাগনিয়ান নামটো অলপ মনত ৰাখিবলৈ দিগদাৰ হ'ব পাৰে পেটাগনিয়ান মৰুভূমি এইখন আছে আৰ্জেণ্টিনাত আৰু আটাইতকৈ পৃথিৱীৰ শুকান মৰুভূমি যদি কোৱা হয় পৃথিৱীৰ আটাইতকৈ শুকান মৰুভূমি এয়া হৈছে আটাকামা মৰুভূমি চিলিত অৱস্থিত এই আটাকামা মৰুভূমি এটা বৈশিষ্ট্য এইটোৱে হৈছে যে আটাকামা মৰুভূমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ দূৰবীক্ষণ যন্ত্ৰ মানে টেলিস্কোপ ৰখা গৈছে ইয়াৰ বিভিন্ন ধৰণৰ গ্ৰহ উপগ্ৰহৰ নিৰীক্ষণ কৰিবৰ কাৰণে ইয়াৰ কাৰণটো হৈছে যে জেনেৰেলি ক্লাউড ফৰ্মেশ্যন নহয় ক্লাউড জমা নহয় ড্ৰাইএছ বুলি কোৱা হৈছে চ' গ্ৰহবিলাক চাবৰ কাৰণে সুন্দৰ ক্লিয়াৰ আকাশ পোৱা যায় চ' এই আটাকামা ডেজাৰ্ট চিলিত আছে মনত ৰাখিব দেন আমাজন ৰেইন ফৰেষ্ট আমাজন যিখন নদী আমাজন ৰেইন ফৰেষ্ট এখন হৈছে আমাজন বৰ্ষাৰণ্য লাংছ অফ দ্য ৱৰ্ল্ড বুলি কোৱা হয় পৃথিৱীৰ হাওঁফাওঁ বুলিও কোৱা হয় আমাজন বৰ্ষাৰণ্য ইয়াৰ টোটেল 8খন দেশৰ মাজেৰে আমাজন বৰ্ষাৰণ্য ইয়াৰ বিস্তৃত হৈ আছে আৰু পৃথিৱীৰ আটাইতকৈ হায়েষ্ট ৱাটাৰফল মানে সৰ্বোচ্চ জলপ্ৰপাত এই সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম হৈছে এঞ্জেল ফলছ ইউ আছে ভেনিজুৱেলাত মনত ৰাখিব ভেনিজুৱেলা দক্ষিণ আমেৰিকাত আছে নামটো হৈছে এঞ্জেল ফলছ পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত আৰু কফি খাই ভাল পোৱাসকলৰ বাবে জানিব লাগে যে পৃথিৱীৰ আটাইতকৈ বেছি কফি প্ৰডাকশ্যন ব্ৰাজিলে কৰে আপোনালোকে যিহেতু কফি খাই যদি যিয়ে ভাল পায় জানিব লাগে কফিনো ক'ৰ পৰা হয় আমাৰ আচলতে ভাৰতৰ কফিবিলাক ভাৰততে উৎপাদন হৈছে কিন্তু ব্ৰাজিলে পৃথিৱীৰ আটাইতকৈ বেছি কফি উৎপাদন কৰে চ' আমি যদি মেপখন চাবলৈ যাওঁ এই গ্ৰীণ কালাৰ আপুনি যিখিনি এৰিয়া দেখা পাইছে এইখিনি হৈছে আমাজন ৰেইন ফৰেষ্ট চ' অনুমান এটা কৰিব পাৰে যে এখন মহাদেশৰ যদি ইমান ডাঙৰ এৰিয়া অকল এখন বৰ্ষাৰণ্যই এইখিনি জেগা অকুপাই কৰি ৰাখিছে কিন্তু কথাটো হৈছে যে ব্ৰাজিলে যোৱা কিছু বছৰ ধৰি পেলাই এই বৰ্ষাৰণ্যখন কাটি আহি আছে মানে তেওঁলোকে কথাটো এনেকুৱাতে জ্বলাই পেলাই আহি আছে যে এইখিনি খালী কৰি তাত ইণ্ডাষ্ট্ৰি বনাব তাত কলনি বনাব কিন্তু এইটোৱে বহুত প্ৰভাৱ কৰিবলৈ লৈছে চ' এনেকুৱা এটা কথাও সুধিব পাৰে যে কোনখন দেশত ইচ্ছাকৃতভাৱে বৰ্ষাৰণ্যক জ্বলাই পেলোৱা হৈছে কাটি পেলোৱা হৈছে সেয়া হ'ব আমাজন ৰেইন ফৰেষ্ট কৰিছে ব্ৰাজিলে আৰু যিটো এণ্ডিজ পৰ্বতমালা আপোনালোকে দেখিবলৈ পাইছে এইখিনি যিটো ব্ৰাউন কালাৰ এৰিয়া মানে চাবলৈ গ'লে দক্ষিণ আমেৰিকাৰ গোটেইখন এণ্ডিজ পৰ্বতমালাৰে ঢাকি ৰাখিছে এণ্ডিজ পৰ্বতমালা 8খন দেশৰ মাজতে চাব পাৰে আপুনি গোটেই আৰ্জেণ্টিনা চিলি গোটেই এৰিয়া বহুত ডাঙৰ এটা লংগেষ্ট পৰ্বতমালা এনেই কোৱা নাই তাক চ' এইখিনিতে আপুনি এটা কথা চিন্তা কৰিব পাৰে ইমান এটা ডাঙৰ ইমান দীঘল পৰ্বতমালা আৰু পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বতমালা চ' এটা কথা যে এইফালৰ পৰা যিটো বতাহ আহিব এই বতাহখিনি বাধা দিব চ' এইটো ছাইডত খুব বেছি বৰষুণ পৰিব আৰু কি হ'ব গ্ৰেজুৱেলি এইখিনি জেগাত যথেষ্ট বৰষুণ কম পৰিব পাৰে চ' সেইটো কাৰণে কি হয় বহুত জেগাত এইখিনিত মৰুভূমিৰ সৃষ্টি হয় এটাকামা ডেজাৰ্ট বা পেণ্টাগনিয়ান ডেজাৰ্ট এইবিলাক জেগাত ফৰ্ম হৈছে সেইটো কাৰণে ড্ৰাইয়েষ্ট মানে বৰষুণ কম পৰে কাৰণে ডেজাৰ্টৰ ফৰ্মেশ্যন হৈছে চ' অকণমান ফিজিকেল মেপখন যদি চাবলৈ যায় আপুনি গম পাব কোনখিনি জেগাতনো ঘন জনবসতি আছে মানে আটাইতকৈ বেছি জংঘল আছে আমাজন ৰেইন ফৰেষ্ট দেখিবলৈ পাইছে এইখিনি এণ্ডিজ পৰ্বতমালা বহুত জেগাত এইখিনি দেখিবলৈ পাব খৰাং নিচিনা মানে বৰষুণ নপৰে সেইকাৰণে খৰাং নদীবিলাক এইখিনি নীল নদী যিটো কয় নীল নদী মই নীল নদী কৈ আছোঁ এমাজন নদী যিটো কয় এমাজন ফ্ৰেঞ্চ গায়ানা এইবিলাক সৰু বস্তু দেন এইখিনি ভেনিজুৱেলা যদি চাবলৈ যোৱা যায় এইবিলাক এঞ্জেল ফলছ এইখিনিতে আছে সৰু বস্তুবিলাক আমি জানিব লাগে এটলাণ্টিক অ'চেন চাউথ এটলাণ্টিক অ'চেন একেটাই কথা এটলাণ্টিক অ'চেনৰ দক্ষিণ পাৰ্টটো আৰু পশ্চিম পিনে পেচিফিক হৈছে চ' দক্ষিণ আমেৰিকাৰ এই ভিডিঅ'টো যদি আপোনালোকে চাই যায় আপোনালোকৰ বহুত লাভ হ'ব ইয়াৰ পৰাই কথা সুধিব আৰু বেলেগকৈ কথা সুধিবলৈ নাই যথেষ্টখিনি আপোনালোকৰ লাভ হ'ব আৰু এইখিনিতে যদি আপোনালোকে কিবা ইম্পৰ্টেণ্ট টপিক বিচাৰিছে আমি ডিছকাছ কৰিলে আপোনালোকৰ সুবিধা হয় ডেফিনেটলি কমেণ্ট বক্সত আপোনালোকে লিখিব পাৰে আমি এইটোৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম চ' এজ ইউজুৱেল ইয়াৰ দেশবিলাকৰ কেপিটেলবিলাকৰ নামবিলাক আপোনালোকে এবাৰ নিজে কষ্ট কৰি পঢ়িবলৈ চাব অলপতো হোমৱৰ্ক কৰিবই লাগিব নহ'লে নিশিকিব চ' আজি মোক আপোনালোকে কমেণ্ট বক্সত ক'ব লাগে আৰ্জেণ্টিনা এই আৰ্জেণ্টিনা দেশখনৰ কেপিটেল মানে ৰাজধানী কি হয় ইয়াৰ উত্তৰটো আপোনালোকে মোক কমেণ্ট বক্সত লিখিব
চ' দক্ষিণ আমেৰিকাৰ বিষয়ে আজি আমি ডিছকাছ কৰিলোঁ আশা কৰিছোঁ বহুতখিনি কথাই আপোনালোকে শিকিব পাৰিলে চ' আজিৰ এই ভিডিঅ'টোত ইমানেই ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ